না কেলে কম না কম মাইনে কে হয় মই टमाटो देख के कैसा लगा? अच्छा ही लगा। अच्छा लगा। क्या सीखने के लिए क्या मिला आपको? Alright, so guys, what's up everybody? Welcome back to my YouTube channel with a new and interesting video. So guys, finally जैसे कि आप सब देख सकते हो, फाइनली हम लोग आ चुके हैं, हम लोग DHS के कॉलेज। और आज के इस वीडियो में मैं आप लोगों को दिखाऊंगा कि रैगिंग एक्चुअली होता कैसे है। जो हम लोग का DHS के कॉलेज है, वहाँ से कुछ मेंबर्स आने वाले हैं एंटी रैगिंग के ऊपर, वहाँ पे कुछ परफॉर्म करेंगे। पूरा प्रॉपर एक ड्रामा क्रिएट होगा यहाँ पे। रियलिस्टिक फील उसमें इतना ज़्यादा है ना कि आपको लगेगा कि वो सच में हो रहा है। इस लेवल का होगा ड्रामा और इन्जॉय द वीडियो। এবাৰ কিন্তু দুনিয়াৰ মাল মৰিয়া বৰি আহিছিল দেই। তোৰ চৰিত্ৰবোৰ তই ইয়াতে সামৰ ভাই। তোৰ বেগ লাগি আছে নাই? তোৰ থাৰ্ড চেমতো বেগ, ছেকেণ্ড চেমতো বেগ। প্ৰথম বেগকেইটা উঠাই ল ভাই, তাৰপিছত ছোৱালী যাবি, বুজিছা নাই? বাদ দে বেগটো উঠাই দিব। আপোনাৰ মাল কাম কৰিব নাই, মাল হ'ব চাবি পিছত ভাল লাগিছে ঐ। এইকেইদিন যে হোষ্টেলত ল'ৰাকেইটাই মই ইমান অশান্তি কৰি আছে জানানে? ইনে লগাই থৈছ নি এখন? মাতিলে নুশুনো নি? তই কাক চাই আছ বে? চাই আছে নাই মোলে? কি পাব বে? মাৰি এই ধুনীয়া হয়, কথা পাতিম, ইন্ট্ৰ ল'ম। তোমাৰ নামটো কি বাৰু? নকওঁ যোৱা। ঐ ইয়াক দেখোন ল'ৰা বুলি ভাবিছিলো, দেখোন এল বে। কি নাম বে? কি নাম কেলে কম না কম পাব বে? ক্লাছটোতো আমাৰো আছে। আমি ইয়াত ঘোঁৰা ঘাঁহ কাটিবলৈ অহা নাই নহয়। কেনেকৈ মাতিছে বে? কি কবে? ভাই বুলি নামাৰিবি, গম পাইছ নাই? ভণ্টি হয় ভণ্টি। তো চাওঁ দাদা না দাদা কাক দাদা বুলি মাতিছ বে? আপুকাৰ না আপুকাৰ আহিব কৈছো নে নাই? কোন ডিপাৰ্টমেণ্ট? কোন ডিপাৰ্টমেণ্ট? মই সাইকোলজি ডিপাৰ্টমেণ্ট। তোৰ ডিপাৰ্টমেণ্টৰ হয় ভাই? কি বাৰ শিকাই আছ ইয়াক? তই মোৰ লগত পাত। থাৰ্ড টাইম লাগিল, গম পাইছ নাই? কাৰ আগত ডাঙৰ মাতিছ? তোৰ ডিপাৰ্টমেণ্টৰ হয়, ভালকে ইন্ট্ৰটো দিব নাজানে। ছোৱালীৰ লগত চেনি খাই আহিছে, গম পাইছনে? একে চৰে মুতি যাব ইয়াত। কি ভাল এৰি দিয়ক। ইন্ট্ৰ দে, তই ইন্ট্ৰ দে ভাই, ইন্ট্ৰ দে। ইন্ট্ৰ দে।
एकदम নহয় গেটৰ সন্মুখত যে গোটেইকেইটাকে আঁঠু কঢ়াই কাণত ধুৱাই যে উঠা বহা কৰাইছিলে পাহৰি গৈছ লগতো হৈছিলে যে পাহৰি গৈছ জানো আমাৰ লগত হৈছিলে কিন্তু আমাৰ লগত হলে বুলি আমি তাহাঁতৰ লগত থব দিব নোৱাৰো নহয় আৰু এইবোৰ পৰম্পৰা হয় গম যি পৰম্পৰা একো লজিক নাই সেইবোৰ পৰম্পৰা মানে আমি কি পাম এখন আমাৰ কলেজ আমি যেনেকে সপোন লৈ আহিছো তাহাঁতিওতো সপোন লৈ আহিছে আৰে জুনিয়ৰ অৱস্থাতে ছোৱালীৰ লগত কথা পাতি কি চেনি খাই আহিছে তাহাঁতি যি কৰে নকৰে তাহাঁতৰ লাইফৰ কথা ইয়াত আমি সকলোৱে পঢ়িবলৈ আহিছো তহঁতি যদি সেইবোৰত ৰং ঢালিব নোৱাৰ কলংকও নাহালিবি এইখন আমাৰ কলেজ কিমান ধুনীয়া এই কলেজখন দমেৰে ল'ব নোৱাৰ ৰেচপেক্ট ভাল কাম কৰিলে নিজেই পাবি সলনি হয় আৰু ছাৰ চেঞ্জ আমি আনিব লাগিব আমি পাইছোঁ বুলি আমি তাহাঁতক কৰিব নোৱাৰো নহয় সলনি আমি কৰিব লাগিব ৰেগিং কৰিলে কি হয় তহঁতি জান কি কৰি আছো এইবোৰ ৰেগিং কৰাৰ ফলত কিমানে নিজৰ মানসিক ভাৰসাম্যতা হেৰুৱাইছে কিমানে ছুইচাইড কৰিছে তাহাঁতি যে সেইদিনাখন যে ক'ত ইউনিভাৰ্চিটিত হৈছিলে সেই ল'ৰাটো ছুইচাইড কৰিলে আৰু ৰেগিং কৰা দিনা যে ইউনিভাৰ্চিটিত নামাৰ তাহাঁতে এতিয়া জেলৰ ভাত খাই আছে আৰু বৰ্তমানে নকৰক কাইলৈ যদি তেখেতৰ ভাইটি ভণ্টি এনেকৈ কলেজত পঢ়িবলৈ আহে অহা দিনা যদি গেটত তাহাঁতক এনেকৈ অত্যাচাৰ কৰে তহঁতৰ নাকটো ক'ত লগাবি তেতিয়া ককাইক বুলি ক'বলৈ বাইক বুলি ক'বলৈ সাহস নিদিবলৈ তহঁতৰ এইবোৰ মাথাত নাহে তহঁতৰ কি কৰি আছো তহঁতি ইয়াত আমাৰ ভুল হৈ গ'ল আমাৰ লগত যি হৈছিলে ভাবিছোঁ আমি সেইকাৰণে ধন্যবাদ চাহ হ'ব আমাৰ লগত যি হৈছে তাক আমি কৰিব নোৱাৰোঁ আমি সলনি আনিব লাগিব আমাৰ লগত বেয়া হৈছে আমি সৰুবোৰক মৰম দিব লাগিব তেতিয়া উল্টাই মৰম পাবি এতিয়া যদি তহঁতি বুজিবি আমি মন লওঁ নহয় মন লোৱা আগতে সেইদিনা কাম কৰিব লাগিব তাহাঁতক ক্ষমা খুজিব লাগিব চৰি খুজিলে কোনো সৰু নহয় তহঁতি ভালকৈ ক্ষমা খুজি আৰু চোৱা ৰেগিং কৰাটো যিমান নকৰা তেনেদৰে ৰেগিং সহ্য কৰাটো যিমান ডাঙৰ ভুল তোমালোকে নিজৰ বাবে মাত ৰাখিবা তেনেকৈ ৰেগিং সহ্য কৰি নাথাকিবা আহা আমি সকলোৱে কওঁ খঙেৰে নহয় সকলোৱে মৰমেৰে এক ইয়াত উপস্থিত সকলোকে নমস্কাৰ ডিব্ৰুগড় হনুমানবাগ সুৰজমল কানৈ মহাবিদ্যালয়ৰ আছুগোটৰ তৰফৰ পৰা আমি এণ্টি ৰেগিঙৰ ওপৰত এখনি বাতৰনাট প্ৰদৰ্শন কৰিলোঁ যাতে সমাজৰ মাজত উঠি অহা প্ৰজন্মৰ মাজত সজাগতা বাঢ়ক ইয়াৰ পৰা আমি এইটোৱে বুজোঁ যে কোনো এখন কলেজত বা স্কুলত ৰেগিং কৰিব নালাগে আৰু আমি হেল্পলাইন এটা ৰাখিব লাগে ধন্যবাদ এণ্টি ৰেগিং কণ্টেক্ট নাম্বাৰ আপোনালোকে সদায় মনত থ'ব 1800-180-5522 নাই ৰেগিং কৰি দিম নাই ৰেগিং আমি হ'বলৈ ধন্যবাদ
तो भैया आपको कैसा लगा ड्रामा? अच्छा हुई असली यानी कि हाँ बोलिए 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 कैसा लगा था बोलिए ड्रामा टू देख के कैसा लगा? अच्छा ही लगा। अच्छा लगा। क्या सीखने के लिए क्या मिला आपको? सीखने के लिए कुछ नहीं मिला, ओ भाई! बस देखने को मिला। मुझे बात इसी के साथ आज की मजदूरी यहीं खत्म करते हैं। अगर तुम्हें वीडियो पसंद आई तो लाइक मारो यार, और अगर तुम लोग नए हो तो सब्सक्राइब करो। वो जो लाल वाला बटन है उस पर फूट फेंक के मारो या फिर मोमबत्ती, मुझे नहीं पता, बस क्लिक हो जाना चाहिए। अब मैं भी जा रहा हूं, मुझे पैसों के पीछे भागना है। बाय।